মোদীৰ স্বদেশী প্ৰযুক্তিৰ আত্মসমৰ্পণ টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ নিজে বাহ খালে কৈ মাত্ৰ 2 বছৰমান আগতে তেওঁলোকে ঘোষণা কৰিছিল যে টুইটাৰৰ বিকল্প হ'ব 2 বছৰৰ ভিতৰতে তলা লগাবলৈ এতিয়া আগবাঢ়িছে ভাৰতীয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম প্ৰতিষ্ঠাপক অপৰমেয় ৰাধাকৃষ্ণ আৰু মায়ংক বিদাবাটকাই কয় যে অংশীদাৰিত্ব সমস্যা কাৰিকৰী ত্ৰুটি আৰু ধনৰ অভাৱতে অৱশেষত বন্ধ কৰিবলগীয়া হৈছে বিবিচিত প্ৰকাশ পাইছে এই খবৰ যাত্ৰা আৰম্ভ হৈছিল 2019 চনৰ পৰা এতিয়াৰ এক্স পূৰ্বৰ টুইটাৰৰ আৰ্হিত বনোৱা প্ৰতীকটো আছিল টুইটাৰৰ আৰ্হিতে বনোৱা হালধীয়া কুলি চৰাই আৰম্ভণিতে অৱশ্যে ব্যৱহাৰকাৰী বিশেষ বৃদ্ধি হোৱা নাছিল কিন্তু হঠাৎ ৰাজনীতিৰ সৌজন্যত ইয়াৰ কপাল খুল খালে 2021 চনত 3খন কৃষি আইন গৃহীত কৰাৰ পিছতে দেশজুৰি হুলস্থুলৰ সৃষ্টি হ'ল কৃষকক ন্যূনতম সমৰ্থন মূল্য দি কৰ্পোৰেট জগতৰ অধীন কৰা হৈছে বুলি আশংকাত হাজাৰ হাজাৰ কৃষকে ৰাজপথলৈ ওলাই আহিল পঞ্জাব হাৰিয়ানাকে ধৰি উত্তৰ ভাৰতৰ সকলো কৃষক সংগঠনে তীব্ৰ আন্দোলনৰ আহ্বান জনায় কৃষকৰ দল এটাই দিল্লী গুৰুগ্ৰাম সীমান্তত দখল কৰি বহি পৰিছিল ট্ৰেক্টৰে আহি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ সকিয়নি দিয়ে কৃষক নেতাসকলে নৰেন্দ্ৰ মোদী চৰকাৰৰ 61 ক্ষমতাৰ আগত অস্থিৰ হৈ পৰা বিৰোধীসকলে মোদী চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহে আৰু এনে পৰিস্থিতিৰ মাজতে টুইটাৰে বিজেপি চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হয় আৰু একাধিক টুইটাৰ একাউণ্ট ব্লক কৰাৰ নিৰ্দেশ দিয়ে মোদী চৰকাৰে আৰু ইয়াৰ ভিতৰত আছিল একাধিক সংবাদ মাধ্যম সাংবাদিক আৰু বিৰোধী নেতা চৰকাৰে তেওঁলোকে ভুৱা বাতৰি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে আৰু টুইটাৰে প্ৰথমে এই নিৰ্দেশনা মানি লৈছিল কিন্তু কিছুমান একাউণ্ট তেওঁলোকে বন্ধ কৰিবলৈ অস্বীকাৰ কৰে জেক ডৰ্চিৰ নেতৃত্বত টুইটাৰ প্ৰশাসনে কয় যে যদি এইবোৰ বন্ধ কৰা হয় তেন্তে বাক স্বাধীনতাৰ পৰিসৰ বুলি একো নাথাকিব আৰু ইয়াৰ পুতক লয় বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে আৰু ভাৰতত থকা সংস্থাটোৰ কৰ্মচাৰীসকলে ভাৰতীয় আইন মানি নচলিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়া হয় আৰু এনে পৰিস্থিতিত দলে বলে বিজেপিৰ নেতাসকলে টুইটাৰ এৰি দিশে যাত্ৰা আৰম্ভ কৰে আৰু সমৰ্থকসকলকো টুইটাৰ এৰি যোগ দিবলৈ আহ্বান জনায় পীযুষ গোয়েল ৰবিশংকৰ প্ৰসাদৰ দৰে হেভিৱেট নেতাসকলো এই অভিযানত নামি পৰিছিল আৰু তেওঁলোকৰ আহ্বানত শাসকীয় দলৰ সমৰ্থকসকলে দলে দলে লৈ যাবলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে বৃদ্ধি পায় ইউজাৰৰ সংখ্যা আৰু সেই সময়ত দৈনিক ইউজাৰ আছিল প্ৰায় 21 লাখ কেৱল ৰবিশংকৰ প্ৰসাদৰে ফলোৱাৰ আছিল 20 লাখ ভাৰতৰ বাহিৰৰ কিছুমান দেশতো বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে ব্যৱসায় আৰু মোদী চৰকাৰৰ মন্ত্ৰীসকলে ইয়াক সচৰাচৰ কৰাৰ দৰে মেক ইন ইণ্ডিয়াত ভাৰতৰ সফলতা বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে কিন্তু প্ৰতিষ্ঠাপক অপৰামেয়া আৰু মায়ংকে কয় যে টুইটাৰক পৰাস্ত কৰাৰ সকলো উপায় থকাৰ পিছতো বজাৰত একোতেই বৰ্তি থাকিব নোৱাৰিলে বহু চেষ্টা কৰিছিল কিন্তু বিনিয়োগ নাহিল বাণিজ্যিক আলোচনী ফৰ্বছে কয় যে টুইটাৰৰ সৈতে বহুত মিল আছে কিন্তু তাৰ পাছতো হৈ পৰিল মূলতঃ বিজেপি সমৰ্থকৰ বিচৰণ ভূমি আৰু মুছলমান বিৰোধী ঘৃণামূলক ভাষণ বৃদ্ধি পাইছিল আৰু প্ৰতিষ্ঠাপকসকলেও মুখত নিৰপেক্ষতাৰ কথা কৈছিল যদিও উগ্ৰ সোঁপন্থী ইউজাৰৰ আগত শিৰ নত কৰিছিল ফলত নিৰপেক্ষ মঞ্চৰ পৰিৱৰ্তে বিশেষ ৰাজনৈতিক মতাদৰ্শীসকলৰ স্থান হৈ পৰিল আৰু বিজেপি বিৰোধী ঢৌৰ এয়াও এক প্ৰমাণ নহয়নে বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি 2023 চনৰ এপ্ৰিল মাহত ইয়াৰ 260জনীয়া কৰ্মশক্তিৰ 30% কৰ্তন কৰিছিল আৰু শীৰ্ষ কৰ্মকৰ্তাসকলে কয় যে বিনিয়োগৰ অভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে অৱশেষত তেওঁলোকে বন্ধ কৰিয়েই দিব লগা হৈছে আৰু এই পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো পূৰ্বতে মোদীৰ প্ৰতি বা বিজেপি চৰকাৰখনৰ প্ৰতি যি ঢৌ আছিল সেই ঢৌ যে ক্ৰমান্বয়ে কমি আহিছে আৰু ভাৰতৰ যি ব্যৱস্থা যি মেক ইন ভাৰতৰ যি প্ৰজেক্ট তাৰ ভিতৰত আছিল যদিও এতিয়া সেয়া বন্ধ হৈ পৰিবলৈ
আৰম্ভ কৰিছে আৰু এয়াও বিজেপি চৰকাৰখনৰ প্ৰতি বা নৰেন্দ্ৰ মোদীৰ প্ৰতি জনতাৰ যি মোহ সেয়া যেন ক্ৰমান্বয়ে কমি আহিছে সেয়াও এক প্ৰমাণ নহয়নে? ধন্যবাদ।